हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে প্ৰি ফাইনেল এক্সামিনেশন 2025 নলবাৰী ডিস্ট্ৰিক্টৰ বায়োলজিৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো। কোৱেশ্চন পেপাৰখন কলেজে পতা হয় আৰু এই কোৱেশ্চন পেপাৰখনৰ গোটেইখিনি এমসিকিউ আমি তোমালোকক সলভ কৰি দিম। লগতে কোনবোৰ কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট আহিছে আমি তোমালোকক কৈ দিম। আৰু এই পেপাৰখনৰ কোৱেশ্চনবোৰ তোমালোকৰ ইম্পৰ্টেন্ট আহিছে সো মই তোমালোকৰ কাৰণে এই কোৱেশ্চন পেপাৰখন লৈ আহিলো। লগতে ইয়াৰ পিডিএফটো তোমালোকে ক'ত পাবা মই তোমালোকক ভিডিওতে কম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তোমালোকে ভিডিওটো স্কিপ কৰি নাচাবা তেনেহলে তোমালোকে কথাবোৰ বুজি নাপাবা। আৰু ক্লাস 12 ৰ কাৰণে আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে, ডেসক্ৰিপচনৰ লিংক দি দিম, তাৰ পৰা তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ লবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো কোৱেশ্চন পেপাৰখনৰ টোটাল মাৰ্ক তোমালোকৰ 74 দিয়া আছে আৰু 30 মাৰ্ক তোমালোকৰ প্ৰেক্টিকেল। তো কি দিয়া আছে সো 1 নম্বৰ 2 এট্ৰোপাইন ইজ অবটেইনড ফ্ৰম। তো ইয়াৰ অপশন এ দিয়া আছে এট্ৰোপা ব্যাকটেৰিয়া, বি নম্বৰ দিয়া আছে এট্ৰোপা ইন্ডো বেলেডোনা, সি নম্বৰ দিয়া আছে এট্ৰোপা একুমিনেটা, ডি নম্বৰ দিয়া আছে এট্ৰোপা বেলাডোনা। তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ ডি যেটো আছে এট্ৰোপা বেলাডোনা। 2 নম্বৰ দিয়া আছে an example of parthenocarpic fruit is। তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ সি banana। নেক্সট 3 নম্বৰটো সো কি দিয়া আছে example of cloning vector। তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ ডি all of, মানে গোটেইকেইটা হ'ব। নেক্সট 4 নম্বৰটো কি দিয়া আছে সোৱা select the correct developmental sequence। সঠিক বিকাশৰ ক্ৰম নিৰ্বাচন কৰিব কৈছে তেনেহলে ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ সি যেটো আছে এটো যে কি হ'ব স্প্ৰোজেনাস টিস্যু, তাৰ পিছত পিএমসি, তাৰ পিছত মাইক্ৰোস্পোর টেট্ৰেট, তাৰ পিছত পলেন গ্ৰেন, তাৰ পিছত মেল গেমেটস। নেক্সট 5 নম্বৰটো সো কি দিয়া আছে the brewer's yeast Saccharomyces cerevisiae is used in industrial production of। তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ সি ইথানল। নেক্সট 6 নম্বৰটো সো কি দিয়া আছে the equation for logistic growth curve is। তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ ডি এইটো লজিষ্টিক ক্ৰপ কাৰ্ভৰ ইকুৱেশনটো এইটো হয়, অপশন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 7 নম্বৰটো সো কি দিয়া আছে isolation of DNA can be with enzyme obtained from fungus dash bacteria dash plants dash। তেনেহলে ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ বি। তো এইখিনি আছিল তোমালোকৰ এমসিকিউ, আমি তোমালোকক এমসিকিউ বোৰ সলভ কৰি দিলো। এতিয়া বৰ্ড কোৱেশ্চনবোৰ কেনেকুৱা ধৰণৰ আহিছে তোমালোকে চোৱা। তো ইয়াত তোমালোকক যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে, এটা তোমালোকক 2 মাৰ্ককৈ দিয়া আছে। তো 1 নম্বৰ কি আছে হোৱাট ইজ গছ কম্পিটিটিভ কনক্লুশন প্ৰিন্সিপাল, কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। 2 নম্বৰ দিয়া আছে হোৱাই ইজ টেক পলিমেৰেজ প্ৰিফাৰ ইন পিসিআৰ, মেনশন দ্য সোর্স অফ দিস এনজাইম। 3 নম্বৰ দিয়া আছে ৰাইট দ্য সাইন্টিফিক নেম ফ্যামিলি এন্ড ইউজেস অফ সাৰ্পেনগন্ডা প্ল্যান্ট। তো তোমালোকৰ সাইন্টিফিক নেম লিখিবা আহিবই, যিকোনো এটা প্ল্যান্টৰ, কোৱা নাই যে এইটো আহিব, বেলেগ ধৰণৰ আহিব পাৰে। 4 নম্বৰ দিয়া আছে ডিফাইন টোটিপটেন্সি, আহিব পাৰে, ডেফিনেশনটো ইম্পৰ্টেন্ট হয়, এন্ড ইট ইজ রোল ইন এক্সপ্লেইন ৰেজিনাৰেশন। তাৰ পিছত 5 নম্বৰটো দিয়া আছে হোৱাট আৰ প্লেন্ড্ৰমিক নিউক্লিওটাইড সিকোয়েন্স গিভ এন এক্সাম্পল, কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। 6 নম্বৰ দিয়া আছে হোৱাট ইজ এডাপটিভ ৰেডিয়েশন গিভ এন এক্সাম্পল। এই কোৱেশ্চনটো তোমালোকৰ প্ৰি ফাইনেল আৰু ফাইনেল দুটা এক্সামত আহিব পাৰে, লগতে এই কোৱেশ্চনটো বহুতবাৰ তোমালোকৰ পিওয়াইকিউ ৰিপিট হৈছে। তাৰ পিছত 9 নম্বৰ দিয়া আছে উইথ সুইটেবল ডায়াগ্ৰাম explain Urey and Miller experiment that relate the origin of life। এই কোৱেশ্চনটো তোমালোকৰ বৰ্ড কোৱেশ্চনৰ কাৰণে আহিব পাৰে, 5 মাৰ্কৰ কাৰণে আহিব পাৰে। অৰ দি দিয়া আছে write down the Hardy-Weinberg equation and mention the factor that affects such equilibrium। এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। নেক্সট 10 নম্বৰটো দিয়া আছে explain the 3-step reaction of polymerase chain reaction PCR। অৰ দি দিয়া আছে describe the stepwise process involved in the mechanism of rDNA technology। তাৰ পিছত 11 নম্বৰটো দিয়া আছে fill in the blank showing correct population interaction। তো এইখন তোমালোকে চাই লবা। তাৰ পিছত তোমালোকক নেক্সট কোৱেশ্চন কি দিয়া আছে সব 12 নম্বৰটো match the following। তো তোমালোকৰ মিলা মিলি আহিছে এইটো, তো তোমালোকে এইটো মিলাই লবা, মই তোমালোকক দেখুৱাই দিছো। তাৰ পিছত অৰ দুটা কোৱেশ্চন দিয়া আছে উইথ লেবেল ডায়াগ্ৰাম explain the component and function of a biogas plant। 13 নম্বৰটো দিয়া আছে হোৱাট ইজ মনোস্পেৰিক ডেভেলপমেন্ট অফ ফিমেল গেমেটোফাইট। এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। তাৰ পিছত দিছে ড্ৰ এণ্ড এক্সপ্লেইন দ্য 7 cell 8 নিউক্লিয়াৰ এমব্রায়ো সেক।
তাৰপিছত অৰ্ডি দিয়া আছে ডিফাৰেন্সিয়েট বিটুইন মাইক্ৰোস্পোৰজেনেসিস এণ্ড মেগাস্পোৰজেনেসিস নেম দ্য ষ্ট্ৰাকচাৰ ফৰ্ম এট দ্য এণ্ড অফ দিছ টু ইভেন্ট কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকক জুলজি পাৰ্টৰ পৰা কি দিয়া আছে অপৰখিনি তোমালোকৰ বটানী পাৰ্টৰ পৰা দিয়া আছিল পাৰ্ট বি তোমালোকক জুলজিৰ পৰা কি দিয়া আছে চোৱা এনসাৰ দ্য ফলোইং কোৱেশ্চন এইবোৰ তোমালোকক 1 মাৰ্ক কৈ দিছে তো এ নাম্বাৰ দিয়া আছে হু প্ৰপ'জ দ্য ল অফ সেগ্ৰিগেশ্যন হ্যাঁ এই কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়িবা বি নাম্বাৰ দিয়া আছে হোৱাট ইজ এ জিন সি নাম্বাৰ দিয়া আছে ডিফাইন হোমোজাইগাছ কন্ডিশন ডি নাম্বাৰ দিয়া আছে নেম দ্য নাইট্ৰোজেনাছ বেসেছ প্ৰেজেন্ট অনলি ইন আৰএনএ ই নাম্বাৰ দিয়া আছে হোৱাট ইজ এ কডন তাৰপিছত এফ নাম্বাৰ দিয়া আছে ডিফাইন মিউটেশন তাৰপিছত জি নাম্বাৰ দিয়া আছে হোৱাট ইজ দ্য কেমিক্যাল নেচাৰ অফ ডিএনএ এইচ নাম্বাৰ দিয়া আছে নেম দ্য এনজাইম ৰেসপন্সিবল ফৰ ডিএনএ ৰেপ্লিকেশন আই নাম্বাৰ দিয়া আছে হোৱাট ইজ ফিনোটাইপ আৰু জে নাম্বাৰ দিয়া আছে ষ্টেট 1 ডিফাৰেন্স বিটুইন ডিএনএ এণ্ড আৰএনএ তো 1 নম্বৰ কোৱেশ্চনবোৰ তোমালোকৰ ভাল আহিছিল তোমালোকে এইবোৰ পঢ়িবা তাৰপিছত 2 নম্বৰ দিয়া আছে এনসাৰ এনি 5 অফ দ্য ফলোইং কোৱেশ্চন এ নম্বৰ দিয়া আছে ডিস্টিংগুইশ বিটুইন ডমিনেন্ট এণ্ড ৰেসিসিভ প্লেন্ট 2 মাৰ্ক দিয়া আছিল বি নম্বৰ দিয়া আছে এক্সপ্লেইন ইনকমপ্লিট ডমিনেন্স উইথ ওয়ান এক্সাম্পল কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় সি নম্বৰ দিয়া আছে হোৱাট ইজ ট্ৰান্সক্ৰিপশন মেনশন ইট ইজ প্ৰিন্সিপাল ডি নম্বৰ দিয়া আছে ৰাইট এনি টু ডিফাৰেন্স বিটুইন পিউৰিনছ এণ্ড পিৰিমিডিনছ ইয়াতে তোমালোকক জনাই দিছো যে যেতিয়া তোমালোকৰ প্ৰি ফাইনেল এক্সামবোৰ সকলো ডিস্ট্ৰিক্টতে হৈ যাব তেতিয়া আমি তোমালোকক প্ৰি ফাইনেল কোৱেশ্চনবোৰ এনালাইসিস কৰি তোমালোকক ইম্পৰ্টেন্ট এটা ভিডিও গোটেই চেপ্টাৰৰ তোমালোকৰ ইম্পৰ্টেন্ট আমি তোমালোকক টপিক বা তোমালোকৰ কোৱেশ্চন আমি তোমালোকক দিম সো এই ভিডিওটো আমি তোমালোকক পৰীক্ষাৰ আগতে তোমালোকক দিম প্ৰি ফাইনেল এক্সামবোৰ শেষ হোৱাৰ পিছত আমি কোৱেশ্চনবোৰ এনালাইসিস কৰি তোমালোকক তাৰ এটা ভিডিও বনাই দিম সো এতিয়া যেহেতু প্ৰি ফাইনেল এক্সামবোৰ চলি আছে তো হ'বলৈ দিয়া পাছত আমি তোমালোকক সেই ভিডিওটো দিম এই নাম্বাৰ দিয়া আছে ডিফাইন জেনেটিক কোড মেনশন টু অফ ইটস ক্যাৰেক্টাৰিষ্টিক্স এম নাম্বাৰ দিয়া আছে হোৱাট ইজ ক্ৰসিং ওভাৰ ষ্টেট ইটস সিগনিফিকেন্স জি নাম্বাৰ দিয়া আছে ৰাইট এ শৰ্ট নোট অফ ডিএনএ ফিংগাৰপ্ৰিন্টিং টপিকটো ইম্পৰ্টেন্ট হয় তোমালোকৰ কোৱেশ্চনটো কেতিয়াবা আহিব পাৰে 3 নম্বৰ দিয়া আছে এনসাৰ এনি ওয়ান অফ দ্য ফলোইং কোৱেশ্চন দুটা এটা লিখিব গৈছে ৰাইট দ্য প্ৰসেছ অফ সেক্স ডিটাৰমিনেশ্যন কোৱেশ্চনটো আহিব পাৰে বি নম্বৰ দিয়া আছে ডিসক্ৰাইব দ্য প্ৰসেছ অফ ট্ৰান্সক্ৰিপশন 4 নম্বৰ তোমালোকক যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে যত তোমালোকক 10 মাৰ্ক দিছে তো এ নম্বৰ দিয়া আছে ডিসক্ৰাইব মেন্ডেল ল অফ ইন্ডিপেন্ডেন্ট এছৰ্টমেন্ট বি নম্বৰ দিয়া আছে এক্সপ্লেইন দ্য ষ্ট্ৰাকচাৰ অফ ডিএনএ এজ প্ৰপ'জড বাই ওয়াটসন এণ্ড ক্ৰিক উইথ ডায়াগ্ৰাম এইখিনি আছিল তোমালোকৰ নলবাৰী ডিস্ট্ৰিক্টৰ বায়োলজিৰ কোৱেশ্চন পেপাৰখন আৰু এই কোৱেশ্চন পেপাৰখনৰ এমসিকিউ বোৰ আমি সলভ কৰি দিলো আৰু কেনেকৈ ধৰণৰ কোৱেশ্চন আহিছে আমি তোমালোকক দেখুৱাই দিলো আৰু ইয়াৰ পিডিএফটো আমাৰ হোৱাটসএপ গ্ৰুপত দি দিম তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লবা আশা কৰিছো আজি ভিডিওটো ভাল পালা যদি ভিডিওটো ভাল পালে তেনহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু কোনটো ডিস্ট্ৰিক্টত তোমালোকক পেপাৰ লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু যদি কাৰোবাৰ ডিস্ট্ৰিক্টত প্ৰি ফাইনেল এক্সামিনেশ্যন হৈ গৈছে তোমালোকে স্ক্ৰিনত দিয়া নম্বৰটোত কোৱেশ্চন পেপাৰবোৰ সেন্ড কৰিবা 6001745135 এই নম্বৰটোত পিডিএফ বনাই কোৱেশ্চন পেপাৰবোৰ সেন্ড কৰিবা আৰু আমি তোমালোকক এমসিকিউ বোৰ সলভ কৰি দিম তোমালোকে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইছামিছ ইংলিশ গোটেইকিটা কোৱেশ্চন তোমালোকে সেন্ড কৰিবা তো আশা কৰিছো আজি ভিডিওটো ভাল পালা আৰু আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে তোমালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা জয়েন হৈ লবা আৰু ক্লাস 12 ৰ কাৰণে আমাৰ বহুতো ভিডিও তোমালোকক দিছো যদি কোনোবাই চোৱা নাই চেনেলত গৈ চাই লবা সো আজি ভিডিও ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো